নমস্কাৰ, মোৰ নাম শ্ৰী সঞ্জয় দাস, গাঁও বটিয়ামাৰী। আজিৰ পৰা 2 বছৰ আগত মই বহুত ঋণী হৈছিলোঁ। বিজনেছ পাতি কৰিলেও মোৰ কোনো কামত নিদিয়ে, কেৱল লছৰ ঘৰলৈ গুচি যাওঁ। মই এইটো কৰোঁ নে সেইটো কৰোঁ, টেনশ্যন সহিব নোৱাৰি। আজি কি ঘৰৰ সমস্যা, কালি কি মোৰ বিজনেছৰ সমস্যা, তেনেকৈ ভাবি চিন্তি মই নিৰুপায় হৈ কি কৰোঁ কি নকৰোঁ। তাৰপিছত মই গুৱাহাটী গুচি যাওঁ। তাৰপাছত গুৱাহাটীত মই লোকেল মুৰ্গী আৰু হাঁহৰ ট্ৰেইনিং এটা কৰিলোঁ। ট্ৰেইনিং কৰি ভাবিলোঁ ঘৰত যাই মই লোকেল মুৰ্গী আৰু হাঁহ পালন কৰিম। তাৰপিছত মই ঘৰ আহিলোঁ। ঘৰ আহি সুন্দৰভাৱে মই মুৰ্গী আৰু হাঁহ পালন কৰিলোঁ। পালন কৰি থাকিও মোক তেতিয়ালৈকেও ধাৰে লগ এৰা দিয়া নাই। বহুতেও মোৰ লোকেল মুৰ্গী ফাৰ্মৰ পৰা উলিয়াই লৈ গৈছে, হাঁহ আনিছে। মোৰ লোকেল মুৰ্গী আৰু হাঁহৰ ফাৰ্ম বন্ধ হৈ যায়। তাৰপিছত মোৰ বিজনেছ পাৰ্টনাৰ বন্ধু এজনে যাদু সম্ৰাট বিক্ৰমৰ ওচৰলৈ লৈ যায়। লৈ যোৱাৰ পিছত তেখেতে মোৰ অৱস্থাটো বুজি চাই তেখেতে মোক কিছু বিধি বিধান দিলে। বিধি বিধানখিনি দিয়াৰ পিছত তেখেতৰ মই বিধি বিধানখিনি আখৰে আখৰে পালন কৰি আৰু আজি মই 2 বছৰ আগত মোৰ যিটো অৱস্থা আছিলে, আজি মই বহুত সুখী, বহুত সফল। আজি মই গাহৰি ফাৰ্ম দিব পাৰিছোঁ। গাহৰিকেইটাৰ লগত মই ৰাতিপুৱা 6টা বজাৰ পৰা লাগোঁ, ৰেগুলাৰ 1 ঘণ্টাকৈ লাগোঁ। সুন্দৰ মই নিজৰ ল'ৰা ছোৱালীৰ নিচিনা লালন পালন কৰোঁ। সিহঁতৰ পৰা মই সুন্দৰ পৰিয়ালটো পোহপাল দি আছোঁ। ঘৰ বনাব আৰম্ভ কৰিছোঁ, লগতে গাড়ী ঘোঁৰাৰ কথাও চিন্তা কৰি আছোঁ। নিজেও বিয়া পাতাৰ কাৰণে মাথা মাৰি আছোঁ। বহুখিনি শান্তি মোৰ ঘূৰি আহিছে। ঘৰত কোনো অশান্তি নাই, ধুনীয়াকৈ চলি আছোঁ, ঘৰ চৰ বনাই আছোঁ। আৰু মই ঋণৰ পৰা লাহে লাহে মুক্তৰ ফালে আগবাঢ়ি যাই আছোঁ। যিজন মোৰ বন্ধু যাদু সম্ৰাট বিক্ৰমৰ ওচৰলৈ লৈ গৈছিল, তেখেতক মই বহুত ধন্যবাদ। আৰু যাদু সম্ৰাট বিক্ৰম ডাঙৰীয়াই মোক নতুন জীৱন দিছে আৰু তেখেতে মোক ব্যৱসায়ত বহুত সফল কৰাৰ কাৰণে আৰু মোৰ শান্তি ঘূৰি আহিছে। তেখেতক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। যদি আপুনিও আপোনাৰ জীৱনত এনে কিছু সমস্যাৰে ভুগি আছে, তেনেহ'লে আজিয়ে যোগাযোগ কৰক যাদু সম্ৰাট বিক্ৰমক। যোগাযোগৰ নম্বৰ 8822332200।